টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশী মিয়াক ধমক দিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আগন্তুক 5 বছৰত মিয়াৰ কামিহাৰ ভাঙি দিয়া হ'ব অসমীয়া লোকক ৰঙাচকু দেখুৱা সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব স্পষ্টকৈ কৈছে আগন্তুক 5 বছৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সমান্তৰালকৈ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ পোনপটীয়াকৈ মিয়াক ধমক দিছে মুখ্যমন্ত্ৰীয়ে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ বাংলাদেশী মিয়াক মুকলিকৈ ধমক মুখ্যমন্ত্ৰীৰ বাংলাদেশী মিয়াক পোনপটীয়াকৈ ধমক দিছে মুখ্যমন্ত্ৰীয়ে আগন্তুক 5 বছৰত মিয়া লোকৰ কামিহাৰ ভাঙি দিয়া হ'ব এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য এই 5 বছৰত আমি কামিহাৰ ভাঙিলো আগন্তুক 5 বছৰত তেওঁলোকক সমান কৰি দিয়া হ'ব ইয়াৰ অৰ্থ মিয়া মানুহক বিলুপ্ত কৰোৱা হ'ব নেকি অসমীয়া মানুহৰ সন্মুখত থিয় দিয়াৰ সাহস নাই মিয়াৰ 5 বছৰত অসমীয়া মানুহ বহুত সাহসী হ'ল এই মন্তব্য মুখ্যমন্ত্ৰীৰ আগন্তুক 5 বছৰত অসমীয়া মানুহ আৰু সাহসী হ'ব একাংশৰ দাদাগিৰি বৰ্তমান বিলুপ্ত হৈছে একাংশই অসমীয়াৰ ওপৰত যি দাদাগিৰি চলাইছিলে সেই দাদাগিৰি বৰ্তমান বিলুপ্ত হৈছে অসমীয়া মানুহক কোনেও বৰ্তমান সময়ত ৰঙা চকু দেখুৱাব নোৱাৰিব গড় হত্যাকাৰী নেতাও চকু তল কৰি ওলাবলগীয়া হ'ব এয়া হৈছে মুখ্যমন্ত্ৰীৰ লক্ষ্য আৰু এনেকৈ বাংলাদেশী মিয়াক বা অবৈধ প্ৰৱেশকাৰীক হকিয়নি দিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে আগন্তুক 5 বছৰত তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অসমীয়াৰ বৈচিত্ৰ্য অসমীয়াৰ সংস্কৃতি ধ্বংস কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈছিলে ৰাজ্য চৰকাৰ আগন্তুক 5 বছৰত অত্যধিক কঠোৰ হ'ব আৰু এনেকৈ সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ ধমক দিছে অবৈধ মিয়াক স্পষ্টকৈ কোৱা হৈছে আগন্তুক 5 বছৰত তেওঁলোকৰ কামিহাৰ ভাঙি দিয়া হ'ব এয়া হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য সংবাদ মাধ্যমৰ সন্মুখত মিয়া লোকক বা অবৈধ প্ৰব্ৰজনকাৰীক পোনপটীয়াকৈ হকিয়নি দিছে মুখ্যমন্ত্ৰীয়ে পিঠি সমান কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ বাংলাদেশী মিয়াক মুকলিকৈ ধমক দিছে মুখ্যমন্ত্ৰীয়ে আগন্তুক 5 বছৰত অধিক কঠোৰ হ'ব মুখ্যমন্ত্ৰী কামিহাৰ ভাঙি দিয়া হ'ব বুলি উল্লেখ কৰিছে আগন্তুক 5 বছৰত মিয়া লোকৰ কামিহাৰ ভাঙি দিয়া হ'ব ইয়া মুখ্যমন্ত্ৰীৰ গৰ্জন শুনিবলৈ পোৱা গৈছে বিগত বছৰত দেখিবলৈ পাইছিলো কি ধৰণে ৰাজ্য চৰকাৰে অবৈধ মিয়াৰ বিৰুদ্ধে বা অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে উচ্চৰৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছিল ৰাজ্য চৰকাৰ আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ ইংগিত দিছে যে আগন্তুক 5 বছৰত তেওঁলোকৰ লক্ষ্য হৈছে বা মুখ্যমন্ত্ৰীৰ লক্ষ্য হৈছে মিয়ামুক্ত অসম আৰু ইয়া পোনপটীয়াকৈ ধমক দিছে মুখ্যমন্ত্ৰীয়ে মিয়া লোকক কামিহাৰ ভাঙি দিয়া হ'ব বুলি উল্লেখ কৰিছে আগন্তুক 5 বছৰত অধিক কঠোৰ হ'ব মুখ্যমন্ত্ৰী বাংলাদেশী থাকিব নোৱাৰিব অসমত ইয়া মুখ্যমন্ত্ৰীৰ মন্তব্য অসমীয়া লোকক ৰঙা চকু দেখুৱা কোনো লোক হাৰি নাযাব ইতিমধ্যে একাংশ মিয়াৰ বা যি ধৰণে মিয়াই দাদাগিৰি কৰিছিলে সেই দাদাগিৰি বৰ্তমান বিলুপ্ত হৈছে বুলি কৈছিলে নগাঁৱৰ ৰাজপথত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছিলে নগাঁৱত যি ধৰণে আগতে মিয়াই দপদপাই আছিল সেই দপদপনি বৰ্তমান বিলুপ্ত বুলি কৈছে নগাঁৱৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যত বৰ্তমান মিয়া বিলুপ্ত প্ৰায় বা মিয়াৰ দাদাগিৰি বিলুপ্ত বুলি উল্লেখ কৰিছে আৰু আগন্তুক 5 বছৰত কামিহাৰ ভাঙি দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুকলিকৈ মিয়াক ধমক দিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আজিয়ে অসমীয়া মানুহৰ সন্মুখত থিয় দিয়াৰ ইহঁতৰ সাহসটো নোহোৱা হৈ গৈছে এতিয়া নাই আপোনালোকক ক'ব পাৰে কিন্তু ৰাস্তাত আহিতো ক'ব সাহে নকৰে জানে এইবিলাক ক'লে জেল যাব এতিয়া 5 বছৰত অসমীয়া মানুহ বহুত সাহসী হৈ গ'ল তেওঁলোকৰ যি দাদাগিৰি আছিলে এতিয়া এইবিলাক নোহোৱা হৈ গ'ল গতিকে আপোনালোকে এটা কথা মনত ৰাখিব যে অহা 5 বছৰত মই কামিহাৰডাল পুৰা ভাঙি দিম অসমীয়া মানুহৰ ফালে কোনেও আৰু ৰঙা চকু দেখুৱাব নোৱাৰিব অহা 5 বছৰত আপোনালোকে দেখিব ইয়াত কংগ্ৰেছৰ ডাঙৰ নেতা আছে ন গড় হত্যাকাৰী এইবিলাকো নগাঁৱত ওলালে চকু তল কৰি ওলাব এই 5 বছৰততো কামিহাৰডাল ভাঙিলো অহা 5 বছৰ পুৰা সমান কৰি দিম
যে অসমীয়া মানুহৰ প্ৰতি কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব। আজিয়ে অসমীয়া মানুহৰ সন্মুখত থিয় দিয়াৰ ইহঁতৰ সাহসটো নোহোৱা হৈ গৈছে, এতিয়া নাই। আপোনালোকক ক'ব পাৰে, কিন্তু ৰাস্তাত আহিতো ক'ব সাহে নকৰে, জানে এইবিলাক ক'লে জেল যাব। এতিয়া 5 বছৰত অসমীয়া মানুহ বহুত সাহসী হৈ গ'ল। তেওঁলোকৰ যি দাদাগিৰি আছিলে, এতিয়া এইবিলাক নোহোৱা হৈ গ'ল। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব যে অহা 5 বছৰত মই কামিহাৰডাল পুৰা ভাঙি দিম। অসমীয়া মানুহৰ ফালে কোনেও আৰু ৰঙা চকু দেখুৱাব নোৱাৰিব। অহা 5 বছৰত আপোনালোকে দেখিব ইয়াত কংগ্ৰেছৰ ডাঙৰ নেতা আছে ন, গড় হত্যাকাৰী, এইবিলাকো নগাঁৱত ওলালে চকু তল কৰি ওলাব। এই 5 বছৰততো কামিহাৰডাল ভাঙিলো, অহা 5 বছৰত পুৰা সমান কৰি দিম। যে অসমীয়া মানুহৰ প্ৰতি কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব। আজিয়ে অসমীয়া মানুহৰ সন্মুখত থিয় দিয়াৰ ইহঁতৰ সাহসটো নোহোৱা হৈ গৈছে, এতিয়া নাই। আপোনালোকক ক'ব পাৰে, কিন্তু ৰাস্তাত আহিতো ক'ব সাহে নকৰে, জানে এইবিলাক ক'লে জেল যাব। এতিয়া 5 বছৰত অসমীয়া মানুহ বহুত সাহসী হৈ গ'ল। তেওঁলোকৰ যি দাদাগিৰি আছিলে, এতিয়া এইবিলাক নোহোৱা হৈ গ'ল। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব যে অহা 5 বছৰত মই কামিহাৰডাল পুৰা ভাঙি দিম। অসমীয়া মানুহৰ ফালে কোনেও আৰু ৰঙা চকু দেখুৱাব নোৱাৰিব। অহা 5 বছৰত আপোনালোকে দেখিব ইয়াত কংগ্ৰেছৰ ডাঙৰ নেতা আছে ন, গড় হত্যাকাৰী, এইবিলাকো নগাঁৱত ওলালে চকু তল কৰি ওলাব। এই 5 বছৰততো কামিহাৰডাল ভাঙিলো, অহা 5 বছৰত পুৰা সমান কৰি দিম। যে অসমীয়া মানুহৰ প্ৰতি কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব। আজিয়ে অসমীয়া মানুহৰ সন্মুখত থিয় দিয়াৰ ইহঁতৰ সাহসটো নোহোৱা হৈ গৈছে, এতিয়া নাই। আপোনালোকক ক'ব পাৰে, কিন্তু ৰাস্তাত আহিতো ক'ব সাহে নকৰে, জানে এইবিলাক ক'লে জেল যাব। এতিয়া 5 বছৰত অসমীয়া মানুহ বহুত সাহসী হৈ গ'ল। তেওঁলোকৰ যি দাদাগিৰি আছিলে, এতিয়া এইবিলাক নোহোৱা হৈ গ'ল। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব যে অহা 5 বছৰত মই কামিহাৰডাল পুৰা ভাঙি দিম। অসমীয়া মানুহৰ ফালে কোনেও আৰু ৰঙা চকু দেখুৱাব নোৱাৰিব। অহা 5 বছৰত আপোনালোকে দেখিব ইয়াত কংগ্ৰেছৰ ডাঙৰ নেতা আছে ন, গড় হত্যাকাৰী, এইবিলাকো নগাঁৱত ওলালে চকু তল কৰি ওলাব। এই 5 বছৰততো কামিহাৰডাল ভাঙিলো, অহা 5 বছৰত পুৰা সমান কৰি দিম। যে অসমীয়া মানুহৰ প্ৰতি কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব। আজিয়ে অসমীয়া মানুহৰ সন্মুখত থিয় দিয়াৰ ইহঁতৰ সাহসটো নোহোৱা হৈ গৈছে, এতিয়া নাই। আপোনালোকক ক'ব পাৰে, কিন্তু ৰাস্তাত আহিতো ক'ব সাহে নকৰে, জানে এইবিলাক ক'লে জেল যাব। এতিয়া 5 বছৰত অসমীয়া মানুহ বহুত সাহসী হৈ গ'ল। তেওঁলোকৰ যি দাদাগিৰি আছিলে, এতিয়া এইবিলাক নোহোৱা হৈ গ'ল। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব যে অহা 5 বছৰত মই কামিহাৰডাল পুৰা ভাঙি দিম। অসমীয়া মানুহৰ ফালে কোনেও আৰু ৰঙা চকু দেখুৱাব নোৱাৰিব। অহা 5 বছৰত আপোনালোকে দেখিব ইয়াত কংগ্ৰেছৰ ডাঙৰ নেতা আছে ন, গড় হত্যাকাৰী, এইবিলাকো নগাঁৱত ওলালে চকু তল কৰি ওলাব। এই 5 বছৰততো কামিহাৰডাল ভাঙিলো, অহা 5 বছৰত পুৰা সমান কৰি দিম। যে অসমীয়া মানুহৰ প্ৰতি কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব। আজিয়ে অসমীয়া মানুহৰ সন্মুখত থিয় দিয়াৰ ইহঁতৰ সাহসটো নোহোৱা হৈ গৈছে।